ডেমক্ৰচি লাইফ আৰু মৰমলেণ্ড ৱেলফেয়াৰ ছ'চাইটিৰ উদ্যোগত কলাক্ষেত্ৰৰ বাকৰিত লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ গীতৰ অসম ভিত্তিত প্ৰাইজ মানি প্ৰতিযোগিতাৰ লগতে সাংবাদিক লেখক মৰম কুমাৰ ৰচিত ৰীণা ৰাভাদেৱীৰ কণ্ঠৰ তুমি নোহোৱাকৈয়ে এটি গীত মুকলি কৰে। নমস্কাৰ। যেহেতু তুমি নোহোৱাকৈ গীতটো ইমান সুন্দৰ, আমাৰ মৰমদাই লিখিছে, ইমান সুন্দৰকৈ লিখিছে। মই অকণমান গাবলৈ চেষ্টা কৰিছোঁ, বহুত ভাল লাগিছে গানটো। প্ৰথম যেতিয়া দিছিলে তেওঁ মানে মোলৈ যেতিয়া পঠাইছিলে মই ভাবিছোঁ কি পঠাইছে এইটো চাই যেন লাগিছিলে, কিন্তু মানে যেতিয়া মই চালোঁ তেখেতে ক'লে এইটো গান হ'ব, সুৰ হ'ব, মোৰ গানত সুৰ হ'ব কোনোবা। তো সঁচাকৈ বহুত ভাল লাগিল। তাৰপিছত মই পঢ়িকৈ যেতিয়া চালোঁ সঁচাকৈ ভাল লাগিল, সুৰটো কৰি ক'লোঁ মই গাম এইটো। তাৰপিছত মই গালোঁ, বহুত ভাল লাগিল। তাৰপিছত চবকে গাই গুণগুণাই শুনাইছিলোঁ, ভাল পালে তেওঁলোকে। তাৰপিছত সঁচাকৈ ভাল লাগিল যেতিয়া সুৰটো মোৰ বহুত ভাল লাগিছে, সুৰটো যিহেতু মই দিব পাৰিছোঁ, সেয়ে ভাল লাগিছে। সকলোৱে ভাল পাব বুলি আশা ৰাখিছোঁ, আৰু যাতে পিছলৈ এনেকৈ নতুন নতুন মই গান ওলাব পাৰোঁ। এয়া মোৰ জীৱনৰ প্ৰথমটো গান মোৰ এটা। তো মানে পিছলৈ যাতে সকলোৱে ভাল পায়, আশীৰ্বাদ কৰে, সেয়াই বিচাৰিছোঁ। আৰু এতিয়া ৰাইজে যদি চাব বিচাৰে কেনেকৈ চাব? গীতটো আমাৰ ইউটিউবত আজি দি দিব, আকৌ আমাৰ সকলোখিনি হৈ যাব। আৰু মই ইয়াতে আজি হেৰি কৰিম, গানটো মই যিমানখিনি আছে মই তাতে মই গাবলৈ চেষ্টা কৰিছোঁ, তো তেনেকৈ পাব। আশা কৰিছোঁ সকলো ভাল পাব। আৰু ধন্যবাদ। আমি জানো যে এটা জাতি জীয়াই থাকিবলৈ হ'লে ভাষা সংস্কৃতি শুদ্ধভাৱে আগবাঢ়ি থাকিব লাগিব, আৰু এটা জাতি আগবঢ়াৰ যিটো মূল সোপান এইটো হ'ল ভাষাৰ শুদ্ধতাৰে আমি আগবঢ়াই নিব লাগিব। আৰু ভাষাটোক আমি বিভিন্ন মাধ্যমেৰে ৰাইজৰ কাষলৈ নিব পাৰোঁ, আৰু গীত হ'ল তেনেকুৱা এটা মাধ্যম। বিভিন্ন সময়ত বিভিন্ন কথা কৈ থকা হয়, চৰ্চা হয়, জ্যেষ্ঠ শিল্পীয়ে আক্ষেপ কৰে যে ক'ৰবাত আজি সৃষ্টি হোৱা গীতবিলাকক লৈ তেওঁলোকৰ ক'ৰবাত অভিযোগ আছে গীতৰ ভাষাক লৈ। তো আমি তেনেকৈ এটা পৰিকল্পনা কৰিছিলোঁ, আৰু এটা মোৰ জীৱনৰ মই লিখা প্ৰথম গীত এইটো আচলতে এটা প্ৰেমৰ গীত। আৰু সেই গীতটোক আমি এটা ইংগিতময়তাৰে আমি ভাষাৰ শুদ্ধতাৰে তাক বুজাবলৈ প্ৰয়াস কৰিছোঁ। আৰু তাৰ যিখিনি গায়কী বা যিখিনি সুৰ আমি পৰিকল্পনা কৰিছিলোঁ, আৰু সেই পৰিকল্পনাৰ সময়ত আমি এটাই ৰাখিছিলোঁ, সুস্থতাৰে থাকক, ই কাৰো কপি পেষ্ট হ'ব নালাগে। ভাল হ'ব ভুল হ'ব এইটো ৰাইজে বিচাৰ কৰিব, কিন্তু অলপ নিজৰ ধৰণে হওক, তেনেকৈ কৰিবলৈ চেষ্টা কৰা হৈছিলে। এটা মেলোডি মিউজিকেল এটা এটাচমেণ্ট এটা চেষ্টা কৰা হৈছিলে। আৰু তেনেকৈ আমি তুমি নোহোৱাকৈ সেই গীতটো আজি মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰত বাগ্মী নীলমণি ফুকন প্ৰেক্ষাগৃহত আমি উন্মোচন কৰিলোঁ। আৰু কণ্ঠ নিগৰাইছে উদীয়মান কণ্ঠশিল্পী ৰীণা ৰাভাদেৱী। আৰু আমি ভাবোঁ যে তেওঁ যোগ্যতাৰে কণ্ঠ নিগৰাইছে, আৰু এটা নতুন কণ্ঠ নিশ্চয় পাব বুলি আমি আশা ৰাখিছোঁ। আৰু আমি ভাষাৰ সেই যিটো গুৰুত্ব উপলব্ধি কৰি যে এই গীতটোৰ পৰা নিশ্চিতভাৱে মানুহে সেই এটা উপলব্ধি হ'ব বুলি আমি আশা ৰাখিছোঁ আমি, কিন্তু গোটেইখিনি ৰাইজৰ মন্তব্যৰ জৰিয়তে হ'ব। আৰু আমি ৰাইজৰ সঁহাৰি বিচাৰিছোঁ। ৰাইজে গীতটো আদৰি ল'লে নিশ্চয় আগন্তুক সময়ত আমি আৰু অধিক এই ধৰণৰ প্ৰক্ৰিয়াৰে আগবাঢ়িবলৈ পাৰিম।